নমস্কাৰ, মোৰ নাম উদয় আৰু আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আজি কেলেণ্ডাৰৰ ৰিজনিং কুৱেশ্যন আপোনালোকে বহুতে কমেণ্টত জনাইছে যে কেলেণ্ডাৰৰ ৰিজনিং কুৱেশ্যন লাগে। তাৰ বাবে আজি কেলেণ্ডাৰৰ ৰিজনিং কুৱেশ্যন লৈ আহিছোঁ। আহক তেনেহ'লে বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজে যাওক আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। তেনেহ'লে আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যদি 4 জানুৱাৰী তাৰিখে সোমবাৰ হয় তেন্তে 26 জানুৱাৰী তাৰিখে কি বাৰ হ'ব? এইটোতো সকলোৱে গম পায়, এইটো এনচাৰ আপোনালোকে আগৰ এটা ভিডিঅ' বনাইছোঁ ইয়াৰ ৰিজনিং কেলেণ্ডাৰৰ ওপৰত। যদি এই ভিডিঅ'টো চাইছে তেনেহ'লে এই কুৱেশ্যনটো আপোনালোকে মুখে মুখে পাৰিব আপোনালোকে। তেনেহ'লে আহক কেনেকৈ কৰি চাওক। প্ৰথমে যিহেতু 26 জানুৱাৰী দিয়া আছে, তেনেহ'লে প্ৰথমে 26টো লিখি তাৰপিছত 4 জানুৱাৰী আছে, 4 জানুৱাৰী মাইনাছ কৰিলে ইয়াত ওলাব 22। 26ৰ পৰা 4 গ'লে 22 হয়। 22ক আৰু এসপ্তাহত 7 দিন থাকে, 7ৰে ডিভাইড কৰিলে আমি 1 বাকী পাম, 1 বাকী থাকি যাব। তেনেহ'লে ইয়াত সোমবাৰ আছে যিহেতু সোমবাৰৰ পিছৰ এদিন হ'ব মংগলবাৰ। আৰু ইয়াত তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন 3 মংগলবাৰ। এই 3 নম্বৰ ইয়াৰ শুদ্ধ এনচাৰ হ'ব মংগলবাৰ। এইটো আপোনাক জানি তথাপিও আপোনালোকে যদি বুজি নাপায় তেনেহ'লে কমেণ্টত প্লিজ জনাই দিব, আৰু এটা ভিডিঅ'লৈ আহিম তেনেহ'লে। দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে যদি 9 জুলাই তাৰিখে মংগলবাৰ হয় তেন্তে 25 জুলাই তাৰিখে কি বাৰ হ'ব? আগৰ কুৱেশ্যনটোৰ নিচিনাই, খালি ইয়াত মাহ অলপ বেলেগ দিছে। আগৰটোত আছিল জানুৱাৰী মাহ আৰু ইয়াত হৈছে জুলাই মাহ। আপোনালোকে ছেইম আগৰ নিচিনাই কৰক, তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে পাই যাব। আৰু যদি পায় তেনেহ'লে কমেণ্টত প্লিজ মই কৰাৰ আগতে আপোনালোকে জনাব। তেনেহ'লে প্ৰথম আছে 25 জুলাই, প্ৰথমটো লিখিম, তাৰপাছত 9 দিয়া আছে, 9ৰে মাইনাছ কৰিম। 25ৰ পৰা 9 মাইনাছ কৰিলে কিমান হ'ব? 25ৰ পৰা যদি আমি 9 মাইনাছ কৰোঁ তেনেহ'লে হয় 16। 16 হয়। 16ক যদি আমি 7ৰে ডিভাইড কৰোঁ, যিহেতু 7 হয় সপ্তাহত 7 দিন থাকে, তেনেহ'লে আমি 16ৰে 7ৰে ডিভাইড কৰিলে আমি কিমান পাওঁ? 7 2 গুণ 14, মানে 2 বাকী থাকিব। 2 যদি বাকী থাকে তেনেহ'লে মংগলবাৰ দিয়া আছে, মংগলবাৰৰ লগত +2 কৰিম। +2 কৰিলে ইয়াৰ শুদ্ধ এনচাৰ হ'ব মংগল, তাৰপাছত আছে বুধ, তাৰপাছত আছে বৃহস্পতিবাৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ 4 বৃহস্পতিবাৰ হ'ব ইয়াৰ শুদ্ধ এনচাৰ। আছেই আগৰটোৰ নিচিনাই। আগৰটো যদি বুজি নাপায় এইটো আপোনালোকে চাই ল'ব স্ক্ৰিপ্ট নকৰাকৈ, তেনেহ'লে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। 3 নম্বৰ কুৱেশ্যনটো হৈছে যদি 20 জুলাই তাৰিখে বুধবাৰ হয় তেন্তে 26 জুলাই তাৰিখে কি বাৰ হ'ব? এইটো অলপ সহজকৈ আনিছোঁ, প্ৰথমে আপোনালোকে সহজকৈ বুজি লওক, তাৰপাছত আমি আৰু টান ৰিজনিং কুৱেশ্যন লৈ আহিম আৰু টান কেইটামান কুৱেশ্যন লৈ আহিম। তেনেহ'লে প্ৰথম 26 জুলাই দিয়া আছে, 27ৰ পৰা 20 মাইনাছ কৰিলে 7 হয়। 7ৰে যদি আমি 7 দিন ডিভাইড কৰি 1 থাকে তেনেহ'লে ইয়াত 7ৰে 7 ডিভাইড কৰিলে একো নাথাকে, মানে যদি আমি মিলি যায় তেনেহ'লে বুধবাৰ আছে, যিহেতু বুধবাৰ দিয়া আছে তেনেহ'লে ইয়াৰ শুদ্ধ এনচাৰ বুধবাৰেই হ'ব। অপশ্যন 1 টো বুধবাৰেই হয়। 27 জুলাইৰ প্ৰথমে আপোনালোকে 27টো আনি ল'ব, 27 জুলাই, তাৰপাছত যিটো দিয়া আছে সেইটোৰে মাইনাছ কৰি যিমান পাব পিছত ইয়াকে 7ৰে ডিভাইড কৰিলে ইয়াৰ শুদ্ধ এনচাৰ পাই যাব। তাৰপাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে যদি 5 জুলাই তাৰিখে 2017 বুধবাৰ হয় তেন্তে 20 ছেপ্টেম্বৰ 2017 কি বাৰ হ'ব? যদি 5 জুলাই তাৰিখ 2017 চনৰ বুধবাৰ হয় তেন্তে 20 ছেপ্টেম্বৰ 2017 কি বাৰ আছিল? এই কুৱেশ্যনটো অলপ টান আছে, আপোনালোকে ভালদৰে মনোযোগেৰে এই কুৱেশ্যনটো আপোনালোকে চাওক। প্ৰথমে জুলাই মাহ দিয়া আছে। জুলাই মাহ আমি সকলোৱে জানো যে 31 দিন, জুলাই মাহটো 31 হয়। তাৰপাছত যিটো মাহ থাকে মানে সেইটো মানে কিমান দিনৰ হয় সেইটো আপোনালোকে প্ৰথমে লিখি ল'ব। তাৰপাছত 5 দিয়া আছে, 5ৰ আমি মাইনাছ কৰিম। 31ৰ পৰা যদি 5 যায় 26 হয়। তো প্ৰথমে আপোনালোকে মাহটো দিয়া চাব, মাহটো কোন মাহ দিয়া আছে, তাৰপাছত কিমান তাৰিখ দিয়া আছে সেইটো চাব, তাৰপিছত ইয়াক মাইনাছ কৰিব, তেনে 26 হৈছে। তেন্তে 20 ছেপ্টেম্বৰ 2017 কি হ'ব সেইটো ওলাব লাগে। তেনেহ'লে আমি যদি 31 প্লাছ 31 যদি কৰোঁ, জুলাই, আগষ্ট 31 আছে, এটা মাহ আছে, তাৰপাছত ছেপ্টেম্বৰত দিয়া আছে 20 তাৰিখ। ছেপ্টেম্বৰত যিমান তাৰিখলৈকে দিয়া আছে সেইটো লিখিব, আৰু মাজত যদি মাহ থাকে তেনেহ'লে এইটো কৰিব, প্লাছ কৰিব 26, 31 আৰু 20 যদি প্লাছ কৰোঁ 79 হয়। তাৰপাছত ইয়াক আকৌ 7ৰে আমি যদি ডিভাইড কৰোঁ তেন্তে 7
11:77 আৰু থাকিব 2 বাকী থাকি যায় তেনেহ'লে যিহেতু বুধবাৰ দিয়া আছে বুধবাৰ লগত আমি 2 প্লাস কৰিম বুধ বৃহস্পতি শুক্ৰ ইয়াৰ শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ 1 শুক্ৰবাৰ এটো আপোনালোকে চাই ল'ব ভালদৰে তাৰ পাছত 5 নম্বৰ কোৱেশ্চনটো হৈছে যদি 10 মাৰ্চ 2016 মঙ্গলবাৰ হয় তেন্তে 15 মে 2016 কি বাৰ হ'ব সেই আগৰটো নিচিনা আপোনালোকে কৰি চাব এনসাৰ পাই যাব আকৌ কৈ আছো কোৱেশ্চনটো যদি 10 মাৰ্চ 2016 চনৰ মঙ্গলবাৰ হয় তেন্তে 15 মে 2016 কি বাৰ আছিল মাৰ্চ যেহেতু 31 দিন আছে আৰু ইয়াত মাৰ্চ মাহটো আমি প্ৰথমে লিখি লম মাৰ্চ 31 তাৰ পাছত আমি যেহেতু 10 মাৰ্চ দিয়া আছে 31 ৰ পৰা আমি 10 টো লিখিম তাৰ পাছত 31 ৰ পৰা 10 মাইনাস কৰিলে হ'ব 21 তাৰ পাছত যেহেতু 15 মে দিয়া আছে মে মাৰ্চৰ পাছত আছে মাৰ্চৰ পিছত আহে এপ্ৰিলটো কিমান মাহ এপ্ৰিলটো হৈছে 30 দিনীয়া 30 লিখিম তাৰ পাছত এপ্ৰিলৰ পৰা মাৰ্চ এপ্ৰিল তাৰ পাছত মেৰ যেহেতু 15 দিন আছে 15 দিয়া আছে তেনেহলে 15 টো দিম তাৰ পাছত তিনিটা প্লাস কৰিম তিনিটা প্লাস কৰিলে যেটো পাম হেইটোৰে আমি 7 ৰে ডিভাইড কৰিব লাগিব তেনেহলে আমি প্লাস কৰি 20 30 15 20 প্লাস 30 হলে 51 আৰু 51 আৰু 15 হৈছে 66ক আমি 7 ৰে ডিভাইড কৰিলে 7 9 গুণ 63 7 9 গুণ 63 হয় থাকিব বাকি থাকিব 3 বাকি থাকে তেনেহলে আমি মঙ্গলবাৰৰ লগত 3 প্লাস কৰিম মঙ্গলবাৰৰ লগত যদি আমি 3 প্লাস কৰো তেনে মঙ্গল বুধ বৃহস্পতি শুক্ৰ ইয়াৰ শুদ্ধ এনসাৰ অপচন 1 শুক্ৰবাৰটো হ'ব ইয়াৰ শুদ্ধ এনসাৰ আজি লাষ্ট কোৱেশ্চনটো হৈছে যদি 15 ডিসেম্বৰ 2022 মঙ্গলবাৰ হয় তেন্তে 18 ফেব্ৰুৱাৰী 2022 হ'ব এটো কাৰেক্ট কৰি লিব 2018 নহয় 2022 কি বাৰ হ'ব অপচন 4টাৰ ভিতৰত কোনটো হ'ব এটো আপোনালোকে কমেন্টত জনাব আগৰ কেটা যদি বুজি পায় এটো আপোনালোকে কৰিব পাৰিব তেনেহলে আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগিলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কেনেকে ধৰণৰ ভিডিও লাগিলে প্লিজ কমেন্টত জনাব আজিলৈ ইমানে থ্যাংক ইউ